য়োগা ফৰ ছেল্ফ এণ্ড ছ'চাইটি এই মন্ত্ৰৰে আজি 21 জুনৰ দিনা সমগ্ৰ বিশ্বজুৰি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। সমগ্ৰ বিশ্বৰ লগতে আজি গোলাঘাটৰ ডেৰগাঁৱৰ কোমলীয়া চাপৰি প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত হয় এই যোগ দিৱসৰ। স্বেচ্ছাসেৱী সংগঠন হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যোগ দিৱসৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক কামীনাথ পেগুৱে। প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে সংগঠনটোৰ সম্পাদক পংকজ শৰ্মা আৰু সমল ব্যক্তি মিণ্টু শইকীয়াই। আজি পুৱা 6:30 পৰা আৰম্ভ হোৱা কাৰ্যসূচীত শিক্ষয়িত্ৰী অনিতা ৰাণী দাস, কৰ্মচাৰী আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আজি আমাৰ এই কুমলীয়া চাপৰি জনজাতি প্ৰাথমিক বিদ্যালয়ত আমাৰ যিটো হেণ্ডিক্ৰাফ্টছ NGO আণ্ডাৰত ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট যিটো NGO আণ্ডাৰত এটা খুব সুন্দৰ প্ৰচেষ্টা লোৱা হ'ল যে আন্তৰ্জাতিক যোগ দিৱস যিটো আমাৰ সমগ্ৰ বিশ্বৰ ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান ক্ৰমে বিশ্বই আৰম্ভ কৰিবলৈ লৈছিল। গতিকে সেই 21 জুনটো সমগ্ৰ বিশ্বই আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰে। এই যোগ দিৱসৰ মেইন উদ্দেশ্যটো হৈছে যে আমাৰ শৰীৰ আৰু মনটো সুস্থিৰ কৰি ৰখা। আপোনালোকৰ বিদ্যালয়ত আজি যে যোগ দিৱস হৈছে এই ব্যৱস্থাটো সদায় বাহল থাকিব নিশ্চয়? আমি নিশ্চয় চেষ্টা কৰিম। আমি যেতিয়ালৈকে এই বিদ্যালয়ত থাকিম তেতিয়ালৈকে এই অনুষ্ঠানটো আমি অব্যাহত ৰাখিম আৰু নিশ্চয় এই ছাত্ৰ ছাত্ৰীসকলে আপুনি দেখিছে যে ছাত্ৰ ছাত্ৰী যথেষ্ট উৎফুল্লিত আৰু তেওঁলোকে খুব ভাল পাইছে এই ব্যৱস্থাটো। গতিকে আমি এই ধাৰাটো নিশ্চয় অব্যাহত ৰাখিম। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট, নিউজ 24 অসম।